নাজানো মোৰ মানুহজনৰ মোৰ চুলিৰ প্ৰতি কি আকৰ্ষণ আছে, মুঠতে কাটিবই নিদিয়ে। যেতিয়াৰ পৰা বিয়া হলো তেতিয়াৰ পৰা মানে চুলি কটাৰ নামে মোৰ বন্ধ হৈ গ'ল। চুলি ফাটি মেলি শেষ, মানে ষ্ট্ৰেইট কৰাৰ পৰা মানে মোৰ চুলি ইমানেই বেয়া হৈছে, কাটিবও নিদিয়ে আৰু গালিয়ে শুনো। কাটিম বুলি ক'লে মানে গালিয়ে শুনো। কিন্তু আজি ফুচলাই মেলি কেনেবাকে মানে ওলাইছো আৰু চুলি কাটিবলৈ। আৰু আহি আমি প্ৰথমতে ডুমডুমাৰ ম'ম' ঘৰত ম'ম' খাই ললো, যিহেতু ৰাতিপুৱা আমি 8টাত ওলাইছিলো, মানে সেইটো কাৰণে একো খোৱাও নাছিলো, অকল চাহ খাইছিলো। আৰু এয়া চাওকচোন কিমান ধুনীয়া ৰেষ্টুৰেণ্ট এখন। আৰু ম'ম' ঘৰ কোনে কোনে আহি কিনে ম'ম' খাইছে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ চেহেৰা চাই আপোনালোকে গম পাইছে চাগে মই একো খোৱাই নাই বুলি। আৰু খাই বৈ একেবাৰে আহি গলো আমি পাৰ্লাৰ ওচৰতে থকা মানে ডুমডুমাতে আৰু যিসকল ছোৱালীয়ে মানে চুলি ষ্ট্ৰেইট কৰিছে গম পাই গৈছে, মানে মজাটো পাই থৈছে। মই মানে কিমান মানা কৰিলে মোৰ ঘৰতো চুলি বেয়া হয়, কিন্তু এটা সময়ত কি যে ভূত মানে লাগি গৈছিলে নহয় মোৰ গাত, বা সকলোৰে মানে চব ছোৱালীৰে, এতিয়াও কিছুমানে কৰে নিজৰ নিজৰ ইচ্ছা। মোৰ নিজৰ ইচ্ছা মতে মই কৰিছিলো, কিন্তু ইমানেই বেয়া হ'ল মোৰ চুলি, বেয়া মানে কি কব। এতিয়া আকৌ গালিয়ে শুনি আছো মই চুলি কাটি মেলি, কিন্তু কি কৰিব, কাটি দিলো। এতিয়া কাটিও গালি শুনিলেনো কি আছে। চুলি কটাৰ পিছত কিন্তু আহি কিনে কৈছে বোলে চুলিখিনি পৰা তোক ধুনীয়া দেখাইছে বুলি, আহি কিনে তাৰিফো কৰিছে। আৰু ইমান বেছি গৰম পৰিছে ৰাইজ, আপোনালোকৰ ফালে কেনেকুৱা গৰম? আমাৰ ফালে চাগে 40 ডিগ্ৰী হৈ গৈছে, মই এতিয়ালৈকে চেক কৰা নাই। গোটেই দিনটো কেনেবাকে পাৰ কৰিছো। আৰু কাৰেণ্টটো ইমানে ডিষ্টাৰ্ব দিয়ে নহয়, যিমান গৰম হয় সিমানে কাৰেণ্টটো কাটে।